এই শুনি কাহাবাহাদা আমি কৰো নামাজ কাহাৰা এই মহাভাৰতৰ পদ কৰিব পাৰা এই মহাভাৰতৰ পদ কৰিব পাৰা অ হে নাৰায়ণ এই লগৰ চলিগিলা কৈছে তই ৰামচৰণ দুখুৱে এক নম্বৰত তই ধুনীয়া ৰামচৰণৰ সুৰগিলা জানা দে গা গাছো যে গা এটা তই এই বিয়াৰ গীত গা মই গালোঁ অ গোচৰ কুমাৰ কুহি অ ভাত পৰীক্ষায় অ ভাত পৰীক্ষায় অ বুঢ়া হলো দৰাৰ কিন্তু ও দাড়ি পকা নাই ও দাড়ি পকা নাই অসমৰ প্ৰতিভা আমাৰ গৌৰৱ আৰু সেই প্ৰতিভা বিচাৰি বিচাৰি বৰ্তমান মই উপস্থিত আছোঁ নলবাৰীৰ দক্ষিণ বাটচৰত আৰু মোৰ সৈতে আছে আমাৰ সকলোৰে মৰমৰ অশোক চিল নমস্কাৰ দাদা নমস্কাৰ আৰু অশোকদাৰ প্ৰতিভা দেখিলে আপোনালোকে আচৰিত হৈ উঠিব যিহেতু আমাৰ মাজৰ পৰা নাগাৰ নামৰ পিতামহস্বৰূপ ৰামচৰণ ভঁৰালী নোহোৱাৰ আজি প্ৰায় 6 মাহ উকলি গ'ল ৰামচৰণ ভঁৰালীদেৱৰ যিটো কণ্ঠ হাইলাখ একে বুলি ক'ব লাগিব অশোকদাৰ আমি কথা বেছি নাপাতোঁ প্ৰথমতে আমি অশোকদাৰ ওচৰলৈ গৈছোঁ অশোকদাৰ সম্পূৰ্ণ পৰিচয়টো প্ৰথমতে আপোনাৰ ঘৰ ক'ত আপোনাৰ নামটো ভালকৈ মোৰ ঘৰ দক্ষিণ বাটচৰ খাতবাৰী বুলি কয় চুপা হয় আৰু মোৰ নাম অশোক চিল অশোক মাৰ নাম তৰুবাৰা আছিল আৰু দেউতাৰ নাম ৰত্নেশ্বৰ আছিল এইটোৱে পৰিচয় এতিয়া আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা আছে আৰু ভাইটি দুটা আছে আৰু মোৰ পৰিয়াল আছে আৰু এই কণ দুটা ল'ৰা আৰু ছোৱালী এটা আৰু মাইকীটো হয় আৰু মই ক'লোঁ ইতিমধ্যে যে ৰামচৰণ ভঁৰালীৰ দৰে হাইলাখ কণ্ঠ অশোকদাৰ প্ৰথমতে আমি যদি শুনিব পাৰোঁ ভাল লাগিব এই শুনি কাহাবাহাদা আমি কৰো নামাজ কাহাৰা এই মহাভাৰতৰ পদ কৰিব পাৰা এই মহাভাৰতৰ পদ কৰিব পাৰা ঐ ঐ বঢ়িয়া খুব সুন্দৰ দেখিলে শুনিলে আৰু অশোকদাৰ ইমান সুন্দৰ প্ৰতিভা আমি মানে শলাগ নলৈ নোৱাৰিলোঁ আপুনি কেতিয়াৰ পৰা চৰ্চা কৰিলে আপুনি কেতিয়াৰ পৰা মানে তেখেতৰ মাতটো আপুনি আয়ত্ব কৰিলে মোৰ আজি হ'ল 2001 পৰাই তাৰমানে মই নাম তেওঁ হয়তো নাম চাইছিলোঁৱে তাৰমানে 2001 চনৰ পৰা তেতিয়াৰ পৰাই মই চাওঁ আৰু বিৰাট ভাল পাইছিলোঁ তেখেতৰ নাম চাই আৰু সুন্দৰ ভাল লাগে আৰু চাই য'তে নাম থাকক যামেই মই চাবা আৰু ইমান তাৰমানে মই ভাল পাইছিলোঁ তেখেতক আপুনি 2001 চনৰ পৰা মানে আপুনি তেখেতৰ নাম য'তে নহওক আমি চাব যায় চাব যাঙে মই আচ্ছা ভাল লাগে আৰু নাম চাই তেখেতৰ নাম পঢ়াৰ অগ্গলি চাই থাকোঁ ৰাতিপুৱা হোৱালৈকে তাৰপিছত তেওঁ আহিলেহে মই গুচি আহোঁ আৰু সেনাই আনাইছিলোঁ অ'কে মানে আপুনি বহুত ডাঙৰ এটা ফেন আছিলে তেখেতৰ ন তেখেতক আপুনি কথা বতৰা পাতিছিল নে পাতিছোঁ ইয়াতে ৰৌমাৰীত আহোঁতেও পাতিছোঁ আৰু তেখেতক সিয়াও কৰিছোঁ মই তেখেতে কৈছে নাম গা তই পাৰা যদি তোৰ সুৰটো ভাল আছে মই ভাবিছোঁ আৰু যে নামটো গাবা পাৰোঁ কিন্তু
মাথাটোত লাগব না গোটাই নামটোৰ সম্পূৰ্ণ অ'কে চবখিনি যেতিয়া নামটো যদি গাবা পাৰোঁ তো ভালেই মই মাজতে যদি ৰৈ যাওঁ নামটো গাই থাকোঁতে যদি ৰৈ যাওঁ এটা মোৰ লাজৰ সন্মানৰ কথা আছে আচ্ছা তাৰ মানে এনাই মই অলপ মানে আন মিমিক্ৰি কৰি থাকোঁ অ'কে হেল্ল' গাইজ ৰিচেণ্টলি মই আপোনালোকক পকেট বুকাৰ এপ্লিকেশ্যনৰ বিষয়ে কৈছিলোঁ আৰু কেনেকৈ কাম কৰে ধুনীয়াকৈ এক্সপ্লেইন কৰিছিলোঁ বৰ্তমান মই পকেট বুকাৰ ব্যৱহাৰ কৰিয়ে আছোঁ আৰু ইয়াত এটা ইণ্টাৰেষ্টিং ফিচাৰ্ছ বিচাৰি পাইছোঁ তেন্তে বলক আমি চাই লওঁ ফিচাৰ্ছটো প্লেটফৰ্মত থকা এই টুৰ্ণামেণ্ট অপশ্যনত আপোনালোকে যোৱাৰ পিছত দেখা পাইছে ইয়াত আপোনালোকে এটা ইউজাৰে আনটো ইউজাৰৰ সৈতে কম্পিটিশ্যন কৰিব পাৰিব লগতে পাৰ্টিচিপেট কৰিব পাৰিব লগতে লিডাৰবোৰ্ডো চেক কৰিব পাৰিব লগতে আপোনালোকে বেলেগ ট্ৰেডাৰৰ ট্ৰেডসমূহ ধুনীয়াকৈ ট্ৰেক কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ এক্সাইটমেণ্টটো বহুত ভাল হ'ব লগতে ট্ৰেডসমূহ ডাইনামিক হৈ যাব লগতে আপোনালোকে ইয়াত বনাছ আৰু গেমিফিকেশ্যনৰ সুবিধা লাভ কৰিব পাৰিব আপুনি কৰা কামৰ ফলত ইয়াত ধুনীয়াকৈ পুৰস্কাৰ লাভ কৰিব লগতে বনাছ লাভ কৰিব পাৰিব ইয়াৰ ফলত আপোনালোকে অধিক মটিভেট হ'ব পাৰিব লগতে আপোনাৰ প্ৰচেছটো অধিক আকৰ্ষণীয় হৈ পৰিব ৰেজিষ্টাৰ কৰিবলৈ প্ৰথমতে আপোনালোকে নিজৰ মেইল দিব লাগিব পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব আৰু মোৰ প্ৰমো কোড ময়ুৰ100 ক্লিক কৰাৰ পিছত প্ৰথম ডেপ'জিটত আপোনালোকে 100 ৰুপিজ বনাছ লাভ কৰিব পাৰিব এই বনাছ কেৱল লিমিটেড সময়ৰ বাবেহে আছে পকেট ব্ৰকাৰৰ নিজা কমিউনিটি আছে লগতে 24/7 কাষ্টমাৰ ছাৰ্ভিচো আছে যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে যদি কিবা ডাউট থাকে ধুনীয়াকৈ কথা পাতিব পাৰে গতিকে দেৰি নকৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পকেট ব্ৰকাৰৰ লিংক দিয়া আছে এতিয়াই যাওক চেক আউট কৰক আৰু ৰেজিষ্টাৰ কৰক আৰু আৰম্ভ কৰক পকেট ব্ৰকাৰ আৰু আপুনি তেখেতক আপুনি ক'লে তেখেতৰ নাম চাই আপুনি কেনেকৈ ভাবিলে যে মই তেখেতৰ মাতটো মই অকণমান ট্ৰাই কৰোঁ সেইটো কেনেকৈ ভাবিলে মই এদিন মই ভাবিলোঁ নিজে তাৰমানে মই মাতটো তাৰমানে বদলাই দিলোঁ একদিন আচ্ছা বদলাই দি নাগৰা কেনেকৈ মাৰে মই চালোঁ তাৰমানে মই এনেকৈ চালোঁ মই এনেকৈ চালোঁ চাওঁতে মোৰ মিলাক নাগৰাটো হ'ল তাৰপিছত একদিন আৰু মই তেখেতৰ মাতটো চালোঁ অ হে নাৰায়ণ এই লগৰ চলিগিলা কৈছে তই ৰামচৰণ দুহুৱে 1 নম্বৰত তই ধুনীয়া ৰামচৰণৰ সুৰগিলা জানা দে গা আছোঁ যে গা এটা তই এই বিয়াৰ গীত গা মই গালোঁ অ গোচৰ কুমাল কুহি অ ভাত পৰীক্ষাই অ ভাত পৰীক্ষাই অ বুঢ়া হলো দৰাৰ কিন্তু ও দাড়ি পকা নাই ও দাড়ি পকা নাই নকৰিবা কইনা তই ও নকৰিবা দুখ বুঢ়াৰ লগত কাজি গতাই দিলোঁ তোক বঢ়িয়া আপুনি মানে এনেকৈ লগবিলাকক শুনাইছিলে মই শুনাইছিলোঁ তাত লগবিলাকে কি কৈছে তাৰপিছত কৈছে যে বঢ়িয়া ভাল লাগে আৰু মই য'তে যাওঁ লগগিলাই কয় যে ৰামচৰণৰ এটা সুৰ দিছোঁ মই গাই দিওঁ ভাল পায় আৰু সুৰগিলা মই তেখেতৰ ময়ো নিজে ভাল লাগে আৰু গাই তাৰপিছত মোৰ চেলুন আছে নৰ্থ ইষ্ট চকত চেলুনত গুচি যাওঁ অ'কে মানে ক'ব গ'লে অশোকদাৰ পেচাত আপুনি চুলি কাটে আপুনি নাপিত হয় হয় আপুনি নাপিত কাম কৰি যিকেইটা টকা পায় সেইকেইটা টকা আপুনি উপাৰ্জন কৰে পেটটো পোহপাল দিছে ন আপুনি যে ইমান সুন্দৰ প্ৰতিভা আপুনি আছে আপোনাৰ ৰামচৰণ ভৰাইলৰ হাইলাখ আপুনি মাত দিছে ইতিমধ্যে ৰাইজে শুনাই পাইছে এই গাঁওবাসীয়ে কি কয় আপোনাৰ ওচৰ চুবুৰীয়া যিবিলাক মানুহ আছে আপোনাক কি বুলি কয় গাঁওবাসীয়ে আপোনাক কি বুলি কয় গাঁওবিলাকে কৈছে হেৰি চলি ল'ৰা ছোৱালীবিলাক কৈছে ৰামচৰণত যদি হয় ভাল লাগছে গা তই নামটো গাই দি মই আৰু আগবাঢ়া নাই মই মুখস্থ লাগব না মুখস্থ লাগব হয় হয় মানে আপুনি গোটেই সম্পূৰ্ণকৈ গাব পাৰিব লাগিব ন তেতিয়া আপোনাৰ ভাল হ'ব তেতিয়াহে মোক ভাল লাগব আৰু নিজে মোৰ তাৰমানে আগবাঢ়ি জনাই আৰু আচ্ছা আচ্ছা অ'কে এবাৰ যদি আৰু এটা দিহা আপুনি গাই দিয়ে তেখেতৰ দুখ নকৰিবা হকে পানৰ স্বামী দুখ নকৰিবা তুমি অ মিছা মই কোৱা নাই তোমাৰ মুখলৈ চাই মিছা মই কোৱা নাই তোমাৰ মুখলৈ চাই মাহব লাইছোৱা আমি মাহব লাইছোৱা আমি
দুখ নকৰিবা হকে পানৰ স্বামী দুখ নকৰিবা তুমি মিছা মই কোৱা নাই তোমাৰ মুখলৈ চাই মিছা মই কোৱা নাই তোমাৰ মুখলৈ চাই মা হ'ব লাইছো আমি মা হ'ব লাইছো আমি এইটো তাৰমানে নাগেশ্বৰৰ নামত দিয়া আছিল নাগেশ্বৰৰ অ'কে ৰজাই কৈছিল তাৰমানে দুখ নকৰিবা ৰজা কোৱা নাই এই ৰাণী কৈছিল ৰাণী কৈছিল অ'কে আৰু ক'ব লাগিব অশোকদাৰ যিটো লহৰ ন একদম মানে শলাগ ল'ব লাগিব ইমান সুন্দৰ লহৰ মানে নামটি পৰিৱেশন কৰিছে ভাল লাগিছে আৰু এই গোটেই মাতটো অনাৰ পিছত আপোনাৰ কিমান সময় লাগিছে গোটেই মাতটো অহালৈকে আপোনাৰ কিমান সময় লাগিছিলে মানে জোল লাগে আৰু অলপ বেলেগ ষ্টেণ্ড হেৰি কৰি আনিব লাগে এতিয়া আপোনাৰ যিটো মই কথা কওঁতে শুনা পাই আছোঁ টোটেলি মানে পৃথক আপুনি গাঁৱতে সম্পূৰ্ণ পৃথক হৈছে এতিয়া সম্পূৰ্ণ পৃথক হৈছে মানে যথেষ্ট কষ্ট হয় ন মাতটো অলপ বেলেগকৈ টাইপত উলিয়াই আনিব লাগে না মানে গোটেই মাতটো আহোঁতে আপোনাৰ কিমান সময় লাগিছিলে মানে মানে বেছি হেৰি টান নালাগে গালি গাই থাকিব পাৰোঁ আৰু অ'কে গালি গাই থাকিব পাৰে সেইটো বস্তু লাগে আৰু আপুনি মানে এনেকৈ ৰৈ নাযাব আপুনি সদায় চৰ্চা কৰক মানে বহুত এটা ব্যতিক্ৰম আপোনাৰ এইটো এটা প্ৰতিভা ভাল লাগিছে আৰু অসমত মোৰ সম্ভৱ ৰামচৰণ ভৈৰৱদেৱৰ এনেকৈ কণ্ঠ দিয়া বিশেষ ব্যক্তি নাই কিন্তু মই আজি লগ পোৱা নাই আজি আপোনাৰ কথা শুনিছোঁ ফোন নকৰাকৈ গুচি আহিছোঁ একদম ৰঙিয়াৰ পৰা ফোন নকৰাকৈ আপোনাৰ ঘৰ পাইছে ভাল লাগিছে আৰু আপুনি যে ইমান সুন্দৰ মাত দিছে তেখেতে গম পাইছিলনে ৰামচৰণ ভৈৰৱে গম পাইছিলনে ৰামচৰণেও গম পায় মই এদিন শুনাই দিছোঁ তাতে এই হেৰিত আৰু তেখেতক কৈছোঁ যে আপোনাৰ মাতটো মই কিন্তু জানো দে গাইছোঁ কেনেকৈ মই গাই দিছোঁ যে অলপ আগৰখিনি গাই দিছোঁ যে ফাৰ্ষ্ট দিহাটো গাই দিছোঁ এইটো যে উনাহাৰ হায়ান মোৰ তোমাৰ চৰণে আমি লৈলো হাৰান নাহাৰ হায়ান মোৰ প্ৰাণ তোমাৰ চৰণে আমি পখিলো হাৰান নাহাৰ হায়ান বঢ়িয়া তেখেতক আপুনি এইটো শুনাইছিলে তাৰপিছত তেখেতৰ প্ৰথম কথা কি হৈছিলে আপোনাৰ মানে প্ৰথম আপোনাক কি বুলি কৈছিলে শুনাৰ পিছত আপোনাক কি কৈছিলে প্ৰথম কৈছিল যে তই ধুনীয়া সুৰ জানা দেখোন মোৰ দৰে আচ্ছা তই সুৰটো ক'ত পাৰে কেনেকৈ তই হেৰি কৰিলি মই তাৰমানে মই তেখেতক কৈছোঁ যে আপোনাৰ নামটো মই কেনেকৈ গাই কেনেকৈ কি কৰে আপোনাৰ আউতে ভাউতিগিলা গোটাই চাই থাকোঁ সৰু পৰাই চাওঁতে আপোনাৰ নামে পাগলা ভাল লাগছে এনেকৈ কৈছে তই গাবি জানবি আৰু মই পাৰাখিনি আৰু গাম আৰু ৰৌমাৰীৰ পূজা হয় তাতে এইটো বছৰতে আৰু তেখেতটো আছিল তেওঁ তেতিয়া আহি পেলাই তাৰে পিছতেতো ঢুকালে আৰু তেখেত নোহোৱাৰতো আজি প্ৰায় 6 মাহ উকলি গ'ল আৰু গোটেই নাগানাম জগতখন উকা হৈ গ'ল তেখেতে ইমান বয়সতো যে নাগানামৰ যি ভক্তিৰস বিলাই ফুৰিছিল সমগ্ৰ অসমত আমি তেখেত য'তে আছে শান্তিত থাকক ন আপুনি সেই খবৰটো পোৱাৰ পিছত আপোনাৰ অনুভৱ কেনেকুৱা হৈছিলে তেখেতৰ যিটো মৃত্যুৰ খবৰ মই চাবাই গৈছিলোঁ ঘৰত গ'লে চাই নামো চাই আছোঁ তাতে বেয়া লাগিছে আৰু ক'ত সেনেকুৱা আৰু বেলেগ নহ'লে নহয় তেখেতে ইমান বছৰ বয়সলৈকে যি ভক্তিৰস বিলাই ফুৰিছিল ন গতিকে তেখেতৰ আত্মাই শান্তি পাওক তাই কামনা কৰিছোঁ আৰু অশোকদা আপোনাকো ভাল লাগিলে ইমানখিনি আপুনি সময় দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ প্ৰতিভাটো আপুনি এৰি নিদিব কিন্তু আপুনি সদায় আপুনি আগবাঢ়ি যাওক আপোনাক বেলেগে কি কয় এইটো আপুনি গুৰুত্ব নিদিব আজি মই কৈছোঁ আপোনাৰ প্ৰতিভাটো আপুনি নিয়াৰিকৈ পালন কৰি যাওক বাকী ৰাইজে মৰম দিব লাগিব আপোনালোকে অশোকদাৰ যথেষ্ট মৰম দিব আৰু এনেকুৱা প্ৰতিভাসমূহ আগবাঢ়ি গ'লে আমাৰো ভাল লাগে গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব শেষত আপুনি এটা ভাল কমেডি কৰিছিলে এটা তেখেতৰ নামতে মাজে এটা কমেডি তিৰি মানুহক লৈ কিবা এটা কৈছিলে যে যদি আপুনি সেইটো অকণ কৰি ভাল লাগিব লাষ্টত আপি চাপি নাখাবে আপি এবাগে চাপিয়া বুঢ়াকেইটা এবাগে আছোঁ আমি চেংৰাকেইটা হয় যা দে এটা গা দে পাৰে ধেতি দি আপি নাখাবে
টেগা সুখান জ্বালা মস্ত জ্বালা কেনেকৈনো খাবি সুখান জ্বালা মস্ত জ্বালা কেনেকৈনো খাবি বুঢ়া হ'লেও দৰাৰ কিন্তু ভাল লগা নাই সৰুতে আছিলি বাচা আদৰুৱা জীয়াৰ বাপে মায়ে তোক বাচা আনে কি কৰিবা সেইখিনি আছিল ন আৰু মানে নামটো গাই থাকিলে ওলাই থাকে যেতিয়া আপুনি মানে আধাৰ পৰা গাইছে অকণ অসুবিধা হৈছে মই গম পাইছোঁ বাৰু যিয়ে নহওক শেষত ৰাইজক কি ক'ব যিয়ে আপোনাক এনেকৈ মৰম দি আছে ৰাইজক আপুনি কিবা আহ্বান জনাব নেকি মই আৰু কি ক'ম যে ৰাইজে যেতিয়া ভাল পাইছে চাই ভাল লাগব আৰু বেয়া পাইছে যেতিয়া আৰু বেয়া পোৱাৰ প্ৰশ্নই নাহে গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু অশোক দাক এনেকৈ আগবঢ়াই নিব মই ক'লোঁ ইতিমধ্যে যে পেচাত এখন চেলুনৰ তেখেতে নাপিত কাম কৰে লোকৰ চুলি কাটি যিকেইটা টকা পায় সেই টকাকেইটাৰে তেখেতৰ পৰিয়ালটি পোহপাল গৈ আছে গতিকে অকণ আগবঢ়াই নিয়ক আমাৰ প্ৰতিভা আমাৰ গৌৰৱ গতিকে লগ পাই ভাল লাগিলে নমস্কাৰ ঠিক আছে অ'কে তো দেৰি নকৰিব ডেছক্ৰিপশ্যনত পকেট ব্লকৰ লিংক দিয়াই আছে এতিয়াই যাওক চেক আউট কৰক আৰু ৰেজিষ্টাৰ কৰক আৰু মোৰ প্ৰম' কোড ময়ূৰ 100 ইউজ কৰি ফাৰ্ষ্ট ডেপ'জিট 100% বনাছ লাভ কৰক আৰু শুনক বনাছ কিন্তু লিমিটেড সময়ৰ বাবেহে আছে দেৰি নকৰিব